নমস্কাৰ, মই চিন্তু কলিতা। আজি যি এটা সংবাদ মাধ্যমত মোৰ বিষয়ে এটা কোনো নোহোৱা কথা এটা মোৰ বিষয়ে লগাইছে, মোৰ প্ৰিয়সীক মই হেৰাইছোঁ, সেই যিটো বিষাদ, যিটো দুখ, সেই বস্তুটো মই পাইছোঁ। তাৰপিছত আজি আকৌ এটা নোহোৱা নোপোজা ঘটনা এটা লৈ তেওঁৰ পিতৃ মাতৃয়ে যি অভিযোগ মোক দিছে, তাৰ কাৰণে মই বহুত দুখিত। মই ভাগি পৰিছোঁ। তেওঁলোকে যিহেতু আৰক্ষী চকীত তেওঁলোকে মোৰ হৈ এজাহাৰ দিছে, যদি আৰক্ষীয়ে যদি মোক উচিত তদন্ত কৰি মই যদি দোষী, তেন্তে মোক তেওঁলোকে জেললৈ প্ৰেৰণ কৰিব পাৰে। আৰু আজি এই সমগ্ৰ ঘটনাটো আজি ইপ্সিতা দাস, যাৰ মৃত্যুৰ কাৰণ তেওঁ নিজে লিখি থৈ গৈছে, তেওঁ যিখন দিছে তাত এজন নাম দিছে গীতু, তাইৰ ভাল নাম ডিম্পী তালুকদাৰ, গীতুৰ মাক বৈজয়ন্তী তালুকদাৰ, উপাসনা আৰু উপাসনাৰ মাক। গতিকে আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ, আপোনালোকে তেওঁক ন্যায় দিয়ক। যিখিনি পাৰে, মই যিখিনি পাৰোঁ পুলিচৰ লগত মই এইখিনি কৰি আছোঁ। যেতিয়া পুলিচে আৰক্ষীয়ে মোক বিচাৰে মই হাজিৰ হৈছোঁ। গতিকে বেছি নকওঁ, মই অত্যন্ত ভাগি পৰিছোঁ, কাৰণ আজি 5 দিন আগত মই মোৰ প্ৰেয়সীক মই হেৰাইছোঁ। গতিকে আপোনালোকে বিবেচনা কৰিব। ধন্যবাদ। নমস্কাৰ, মই চিন্তু কলিতা। আজি যি এটা সংবাদ মাধ্যমত মোৰ বিষয়ে এটা কোনো নোহোৱা কথা এটা মোৰ বিষয়ে লগাইছে, মোৰ প্ৰিয়সীক মই হেৰাইছোঁ, সেই যিটো বিষাদ, যিটো দুখ, সেই বস্তুটো মই পাইছোঁ। তাৰপিছত আজি আকৌ এটা নোহোৱা নোপোজা ঘটনা এটা লৈ তেওঁৰ পিতৃ মাতৃয়ে যি অভিযোগ মোক দিছে, তাৰ কাৰণে মই বহুত দুখিত। মই ভাগি পৰিছোঁ। তেওঁলোকে যিহেতু আৰক্ষী চকীত তেওঁলোকে মোৰ হৈ এজাহাৰ দিছে, যদি আৰক্ষীয়ে যদি মোক উচিত তদন্ত কৰি মই দোষী, তেন্তে মোক তেওঁলোকে জেললৈ প্ৰেৰণ কৰিব পাৰে। আৰু আজি এই সমগ্ৰ ঘটনাটো আজি ইপ্সিতা দাস, যাৰ মৃত্যুৰ কাৰণ তেওঁ নিজে লিখি থৈ গৈছে, তেওঁ যিখন দিছে তাত এজন নাম দিছে গীতু, তাইৰ ভাল নাম ডিম্পী তালুকদাৰ, গীতুৰ মাক বৈজয়ন্তী তালুকদাৰ, উপাসনা আৰু উপাসনাৰ মাক। গতিকে আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ, আপোনালোকে তেওঁক ন্যায় দিয়ক। যিখিনি পাৰে, মই যিখিনি পাৰোঁ পুলিচৰ লগত মই এইখিনি কৰি আছোঁ। যেতিয়া পুলিচে আৰক্ষীয়ে মোক বিচাৰে মই হাজিৰ হৈছোঁ। গতিকে বেছি নকওঁ, মই অত্যন্ত ভাগি পৰিছোঁ, কাৰণ আজি 5 দিন আগত মই মোৰ প্ৰেয়সীক মই হেৰাইছোঁ। গতিকে আপোনালোকে বিবেচনা কৰিব। ধন্যবাদ। নমস্কাৰ, মই চিন্তু কলিতা। আজি যি এটা সংবাদ মাধ্যমত মোৰ বিষয়ে এটা কোনো নোহোৱা কথা এটা মোৰ বিষয়ে লগাইছে, মোৰ প্ৰিয়সীক মই হেৰাইছোঁ, সেই যিটো বিষাদ, যিটো দুখ, সেই বস্তুটো মই পাইছোঁ। তাৰপিছত আজি আকৌ এটা নোহোৱা নোপোজা ঘটনা এটা লৈ তেওঁৰ পিতৃ মাতৃয়ে যি অভিযোগ মোক দিছে, তাৰ কাৰণে মই বহুত দুখিত। মই ভাগি পৰিছোঁ। তেওঁলোকে যিহেতু আৰক্ষী চকীত তেওঁলোকে মোৰ হৈ এজাহাৰ দিছে, যদি আৰক্ষীয়ে যদি মোক উচিত তদন্ত কৰি মই দোষী, তেন্তে মোক তেওঁলোকে জেললৈ প্ৰেৰণ কৰিব পাৰে। আৰু আজি এই সমগ্ৰ ঘটনাটো আজি ইপ্সিতা দাস, যাৰ মৃত্যুৰ কাৰণ তেওঁ নিজে লিখি থৈ গৈছে, তেওঁ যিখন দিছে তাত এজন নাম দিছে গীতু, তাইৰ ভাল নাম ডিম্পী তালুকদাৰ, গীতুৰ মাক বৈজয়ন্তী তালুকদাৰ, উপাসনা আৰু উপাসনাৰ মাক। গতিকে আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ, আপোনালোকে তেওঁক ন্যায় দিয়ক। যিখিনি পাৰে, মই যিখিনি পাৰোঁ পুলিচৰ লগত মই এইখিনি কৰি আছোঁ। যেতিয়া পুলিচে আৰক্ষীয়ে মোক বিচাৰে মই হাজিৰ হৈছোঁ। গতিকে বেছি নকওঁ, মই অত্যন্ত ভাগি পৰিছোঁ, কাৰণ আজি 5 দিন আগত মই মোৰ প্ৰেয়সীক মই হেৰাইছোঁ। গতিকে আপোনালোকে বিবেচনা কৰিব। ধন্যবাদ।